हेलो एवरीवन আপোনালোকে যদি কোনোবা ফাৰ্স্ট টাইম ফ্লাই কৰি আছে তেতিয়াহলে নিখন্দেহে আপোনালোকে এই ভিডিওটো চাই পুৰা কনফিডেন্সত কাকো নখুধাকে আপোনালোকে যাব পাৰিব লগত মাত্ৰ ৰাখিব আই কাৰ্ড এটা আৰু যেটো কনফাৰ্মেশন টিকটটো কাগজখন ওলাই সেইখন নহলে বা আপোনালোকে নিজেই গুগলত আপোনালোকে বোৰিংটো উলিয়াই ল'ব পাৰে যেনি তেনি মানে কনফাৰ্মেশন টিকটটো দেখালে হ'ল আৰু এফালে আইডি প্ৰুফ দেখাই আপোনালোকে সোমাব পাৰিব ভিতৰত এয়া ভিতৰত আমি এবাৰ সেকেন্ড স্টেপ হৈছে ইয়াতে আপোনালোকে লাগেজটো দি চেক কৰিব লাগিব তাতে কিবা পাৱাৰ বেংক বা ইলেক্ট্ৰিক ডিভাইস আছে নেকি মানে ইলেক্ট্ৰিক ডিভাইস বিলাক আপোনালোকে ট্ৰলিত নানিব আপোনালোকৰ বেগত আনিব পাইছে ভুলতেও নানিব নহলে লাগেজ খুলিব লাগিব এইফালে মই আহি এতিয়া এইফালে আহিছো বোৰিং উলিয়াব মানে বোৰিং পাস আছে উলিয়াই থোৱা কিন্তু ইয়া লাগেজটো দিউতে বোৰিংটো আকৌ উলিয়াই দিয়ে মই লাগেজটো জমা দিল নহয় এতিয়া মই বোৰিং পাসটো লৈ ললো অলৰেডি আছে যদিও মই লৈ ললো আৰু এটো মানে হাৰ্ড বোৰিং পাসটো উলিয়াই ললো মোবাইলতে আছিল হাৰ্ড কপিটো উলিয়াই ললো এইফালে এতিয়া বোৰিংটো উলিয়াই লৈ ইয়াতে গেট নাম্বাৰটো দিয়া থাকে গেট নাম্বাৰটো চাই এতিয়া আমি গেট নাম্বাৰত গৈছো গেট নাম্বাৰ 76 জি দিয়ে আৰু আপোনাৰ ফ্লাইটখন জন্তু গেটে দি যায় এটোৱে আৰু এইফালে গেট নাম্বাৰলৈ আহিলো আহি পিনে এয়া চাওক এতিয়া ইয়াতেও আমি চেকিং কৰি আমি গেট নাম্বাৰত সোমাম ইয়া কিউআৰ কোডটো স্ক্যান কৰি তেতিয়া হে গেটখন খোলা যায় আপোনাৰ ইয়াতে এটা ক্যামেৰা লাগি থাকে আপোনাৰ মুখখন আৰু এটো মিলিব লাগিব স্ক্যানটো তেতিয়া হে ইয়া আপোনাৰ ফটোটো মিলিলে আৰু বাৰকোডটো মিলিলে এইখন খোলা যাব আহাৰ পিছত আপোনাৰ জিটো মানে ইলেক্ট্ৰিক ডিভাইস বিলাক থাকে বেগৰ পা উলিয়াই বেগটো এক্সট্ৰা ট্ৰে বিলাক তলত থোৱাই থাকে আৰু সোৱালি আৰু লৰাৰ বেলেগ থাকে চেকিং সোৱালিয়ে কৰে মহিলাই আৰু লৰাই কৰে চেকিংটো এইফালে মই ইলেক্ট্ৰিক ডিভাইস বিলাক এটা ট্ৰেত দিলো মোবাইল চাৰ্জাৰ হেডফোন জি আছে আৰু বেগটো বেলেগ এটা ট্ৰেত এইয়া চেকিং হৈ ওলাই আহিল একো বেলেগ বস্তু নাই বেগত আকৌ মই ভৰাই ললো লৈ পিনে ইয়া গেট নাম্বাৰ 6 লৈকে দিছে যেহেতু আমি গেট নাম্বাৰ 6 ত আহিলো আহাৰ পিছত ধুনিয়াকে বোৰিং বুলি এইফালে দেখিছে মানুহবিলাক আমি ৰখি আছো এইয়া তাৰ পাছতে ধুনিয়াকে আপুনি গুছি গলে হৈ গল আৰু বেলেগ একো নাই আপোনাক বাসে আহি ধুনিয়াকে লৈ যাব আৰু যদি প্লেনখন ওচৰত থাকে গেটৰ কাষতে থাকে তেতিয়ালে বাসে নিয়ে যদি ফিল্ডত ৰখি থাকে বাসে লৈ যায় এখিনি আৰু একদম চিন্তা কৰিব লগা নাই আপোনালোকে পুৰা এখিনি বস্তু লগত লৈ যাব এবাৰ বাসৰ পৰা নামি যেহেতু আপোনালোকৰ সিট নম্বৰ চাব জানিব লাগিব সিট বুলি দি পিনে আপোনাৰ আজি আৰু 1 2 এনেকে থাকিব কিন্তু এ বি সি আৰু ডি ই এফ এটো এটাই থাকে এ বি সি বিলাক থাকে লেফট সাইডে আৰু ডি ই এফ থাকে ৰাইট সাইডে কিন্তু 1 ৰ পৰা একদম সিৰিয়েল নাম্বাৰ থাকে 29 লৈকে সেই গতিকে আপোনালোকে সিট নাম্বাৰটো